সদনলৈ যোৱাৰ পূৰ্বে সকিয়নি ৰকিবুল হুছেইনৰ চৰকাৰে ধুবুৰীবাসীৰ ওপৰত প্ৰতিশোধ ল'লেই কিছু বিশেষ কথা ক'ব ৰকিবুলে অনিচ্ছা সত্ত্বেও ক'বলগীয়া হ'ব হেনো কেতবোৰ কথা যদি মই কিবা ক'ব লাগে তেতিয়া সকলোৱে বেয়া পাব মই ইংগিত দিলোঁ যে সেইবিলাক নিজেই কাছৰ ঘৰত থাকি যাতে লোকক শিলগুটি নামাৰে ৰকিবুলৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কাক উদ্দেশ্য কৰি কাক সকিয়নি ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদৰ কাৰ কথা ক'ব ৰকিবুলে এনে কথাটো ৰকিবুলৰ মুখতে এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে ওলাইছিল উজান বজাৰ মোনা আৰু এজন ৰঙা চোলা পিন্ধা কিশোৰৰ কাহিনী ৰহস্য সেয়া যি নহওক এয়া মঙলবাৰৰ বিধানসভা চৌহদৰ পৰিৱেশ আনুষ্ঠানিকভাৱে বিধায়ক পদ ত্যাগ কৰিলে ৰকিবুল হুছেইনে দলীয় সতীৰ্থই জনালে বিদায়ী সম্ভাষণ তাৰ পাছতে সংবাদমেলত ৰকিবুল দিল্লী গমনৰ পূৰ্বে চৰকাৰৰ প্ৰতি আহ্বান ৰকিবুল হুছেইনৰ অটল বিহাৰী বাজপেয়ীয়ে কোৱাৰ দৰে ৰাজধৰ্ম পালন কৰক চৰকাৰে নিজে কাছৰ ঘৰত থাকি আনলৈ শিল নদলিয়াব নল'ব প্ৰতিশোধ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কথাৰে যাতে ৰাজধৰ্ম পালন কৰে সেই কথাখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাত্ৰ আপোনালোকক ইংগিত দিছোঁ এই সময়খিনি যাতে কোনো ধৰণৰ প্ৰতিশোধমূলক কোনো ধৰণৰ ব্যৱস্থা নলয় আৰু ময়ো আপোনাৰ ৰাজনৈতিক জীৱনৰ দীঘলীয়া ইতিহাসত এই চিণ্ডিকেট কথাবিলাকত কোনো ধৰণৰ মূৰ মই সোমোৱা নাই মই কেতিয়াবা দেখিলেও আপোনাৰ ফালৰি কাটি যামগৈ কিন্তু এই ক্ষেত্ৰত যদি মই কিবা ক'ব লাগে তেতিয়া সকলোৱে বেয়া পাব মই ইংগিত দিলোঁ যদি প্ৰতিশোধ লয় চৰকাৰে তেন্তে ৰকিবুলে ক'ব লাগিব কিছুমান কথা যিবোৰ কথা হেনো ৰকিবুলৰ কোৱাৰ ইচ্ছা নাই যদি মই কিবা ক'ব লাগে তেতিয়া সকলোৱে বেয়া পাব মই ইংগিত দিলোঁ যে সেইবিলাক নিজেই কাছৰ ঘৰত থাকি যাতে লোকক শিলগুটি নামাৰে চামগুৰিকে আদি কৰি কেইবাটাও সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন চৰ্চা চলিছে চামগুৰিৰ পৰা উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰকিবুলৰ পুত্ৰই সেই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া মই বাধা নিদিওঁ তেণ্ডুলকাৰৰ পুত্ৰয়ো ক্ৰিকেট খেলে ডাক্তৰৰ সন্তানো হয় ডাক্তৰ যদি ভাবিছে যে NSY কৰাৰ কাৰণে কিবা ফল পাব মই কোনো আপোনাৰ তেনেকুৱা ধৰণৰ বাধা নিদিওঁ সেই কথাটো কৈ লাভ নাই কাৰণ আপোনাৰ ল'ৰাটোক নিশ্চয় সাংবাদিক হোৱাত আপুনি বাধা নিদিয়ে আৰু আপোনাৰ ধৰি লওক গাভাস্কৰৰ পিতেকেতো আপোনাৰতো খেলিছে তেণ্ডুলকাৰৰ পিতেকক হাতত ধৰি পেলাই ক'ৰবাত নাই পোৱাৰ কাৰণে গাভাস্কাৰেতো বম্বেত ছিট নাই পোৱাৰ কাৰণে লাগি মেলি বেংগলত ছিট দিয়াইছে আজিতো বহুত আপোনাৰ দেখিছোঁ আমি ডাক্তৰ ইঞ্জিনিয়াৰ পিতেক ডাক্তৰ ইঞ্জিনিয়াৰ হয় গতিকে আমি আৰু কি আমাৰ ল'ৰাটো যদি কৰিছে দিলে দিব পাৰে তাৰমানে এনেকুৱা নেকি যে অকল আমাৰ ল'ৰাবিলাক ক্ৰিকেটৰে সভাপতি হ'ব পাৰিব অন্য নোৱাৰিব যাক কৈছোঁ যেনেকৈ কৈছোঁ বুজি পাব টাৰ্গেট জয় শাহ AIUDF আৰু আজমল সন্দৰ্ভত কৰা প্ৰশ্নত ৰকিবুল হুছেইনৰ উত্তৰ ৰকিবুলৰ মতে AIUDFৰ বিধায়কক গ্ৰহণ কৰিব নালাগে কংগ্ৰেছে অসমৰ ৰাইজে কিছুমান শব্দ পাহৰিব বিচাৰিছে ৰাইজে কিছুমান শব্দ পাহৰিব বিচাৰিছে বদৰুদ্দিন আজমল শব্দটো পাহৰিব বিচাৰিছে AIUDF শব্দটো নাকচ কৰিব বিচাৰিছে এতিয়া আমি সেই শব্দবিলাক চলাই আকৌ বজাৰত কিয় দিওঁ আপোনাক গৌৰৱ গগৈয়ে কট্টৰ কংগ্ৰেছীহে দলক লাগে বুলি কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনৰ ৰকিবুলে ক'লে বিজেপি দলক লৈ এনে প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিলে কি কয় হিমন্ত বিশ্ব শৰ্মাই কোন চেনেলৰ মালিকৰ লগত মই কথা পাতিম গৌৰৱ গগৈৰ কট্টৰ কংগ্ৰেছী মন্তব্যক লৈ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰো গৌৰৱ শুদ্ধ আমাক এতিয়া কট্টৰ কংগ্ৰেছীয়ে লাগে প্ৰতিটো ৰাজনৈতিক দলতে থাকে সুবিধাবাদী পুখুৰীত যেনেকৈ থাকে শিঙি তেখেতে খালি কৈছে যে যিসকল কট্টৰ কংগ্ৰেছী তেখেতসকলে থাকিব সঁচা কথা কোনোবাই মানে সুবিধাবাদী চবতে থাকে আজি আমাৰ দলৰ পৰা কি সুবিধা ল'বলৈ যোৱা নাই নেকি কংগ্ৰেছৰ পৰা যিকেইজন গৈছে তেওঁলোকৰ কিমানজন সুবিধাবাদীৰ নাম মই আঙুলি মটকে গন্তি কৰিব পাৰোঁ কিন্তু মই নকৰোঁ মই কাৰো প্ৰতি মোৰ ব্যক্তিগতভাৱে কোনো বেয়া ভাৱ নাই তেওঁলোকে য'ত যেনেকৈ যাৰ সুবিধা হয় তেনেকৈ অৱস্থান গ্ৰহণ কৰিছে সেই গতিকে কংগ্ৰেছ দল যেতিয়া শাসনত থাকে বা কংগ্ৰেছ দলৰ ভাল দেখিলে তেনেকৈ বহুতে আহিব পাৰে সুবিধা ল'বলৈ কিন্তু সুবিধাবাদীক প্ৰশ্ৰয় নিদিয়ে কংগ্ৰেছে এই সভাতে ভৰত নৰহে ক'লে ৰকিবুলক আচলতে কংগ্ৰেছে কিয় পঠিয়াইছিল ধুবুৰীলৈ ৰকিবুল হুছেইন ডাঙৰীয়াক দিল্লীলৈ পাৰ্লিমেণ্টলৈ আমি পঠিয়াব বিচৰা নাছিলোঁ আমি তেওঁক পঠিয়াইছিলোঁ একচুৱেলি ধুবুৰী সমষ্টিত গৈ যাতে বদৰুদ্দিন আজমলক যাতে অসমৰ ৰাজনীতিৰ পৰা যাতে বিদায় দিব পাৰে বিধায়ক পদেৰী সাংসদৰ দায়িত্ব পালন কৰিবলৈ সাজু ৰকিবুল হুছেইন যাওঁতেও দি গৈছে ছাছপেন্স অনিচ্ছা সত্ত্বেও ক'ব লাগিব বুলি ৰকিবুলে কোৱা কথাবোৰ কি কাৰ কথা ক'ৰ কথা সময় যাওক কেতিয়াবা হয়তো ৰকিবুল হুছেইনে ক'বলগীয়া পৰিস্থিতি আহিব কেতিয়াবা হয়তো কল্পনা নকৰা কথা কাহিনী শুনিবলৈ পাব ৰাজ্যবাসীয়েও ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰৰ সহযোগত প্ৰাঞ্জল বৰুৱা NKTV+